নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ডে 61 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। ৰাতিপুৱা শুই উঠি মৰ্ণিং ৱাকৰ বাবে ওলাই গৈছিলোঁ। অলপ সময় খোজকাঢ়ি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ইয়াৰ পিছতে পানকটা ফিল্ডত অলপ সময়ৰ বাবে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ ভালদৰে কৰি ল'লোঁ। ঘৰলৈ উভতি আহোঁতে এই ফলবিধ বুটলি আনিলোঁ। আপোনালোকে কমেণ্টত জনাবচোন কি নাম। গা ধুই ভগৱানক সেৱা জনালোঁ আৰু মৰ্ণিং ব্ৰেকফাষ্ট কৰি বিদ্যালয়ৰ বাবে যাত্ৰা আৰম্ভ কৰিলোঁ। আজি বাধ্য পূজা থকাৰ বাবে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম আছিল। এয়া মাত্ৰ 8জন ষ্টুডেণ্ট আজি স্কুলত আহিছে। ইয়াৰ পিছতে প্ৰাতঃসভা কৰি অলপ সময় পাঠদান কৰাৰ পিছত বিদ্যালয় ছুটি দিয়া হৈছিল। ঘৰলৈ উভতি আহি দুপৰীয়াৰ সাজ খালোঁ। এয়া দুপৰীয়াৰ আহাৰ। সন্ধিয়া য়োগা ক্লাছলৈ গৈছিলোঁ। প্ৰায় এঘণ্টামান যোগ অভ্যাস কৰি ল'লোঁ। ঘৰলৈ উভতি আহি ভাগৱত গীতা পাঠ কৰিলোঁ। আজি দশম অধ্যায়ৰ 10টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ আৰু ইয়াৰ লগে লগে দশম অধ্যায় সমাপ্ত হ'ল। ইয়াৰ পিছতে হনুমান চালিচা পাঠ কৰিলোঁ। এয়া হ'ল আজি ৰাতিৰ আহাৰ, ৰুটিৰ লগত বন্ধাকবি। এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।